Question number 1. Agra is situated on the bank of which river? Agra কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি যমুনা। Question number 2. Who among the following was the founder of Slave Dynasty? দাস বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি কুতুবুদ্দিন আইবাক। Question number 3. Who among the following was the son of Babur? তলত দিয়াসকলৰ ভিতৰত বাবৰৰ পুতেক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ হুমায়ুন। Question number 4. The first movement launched against the British in India was ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰা প্ৰথম আন্দোলনটো আছিল। শুদ্ধ অপশ্যন হ'ব অপশ্যন এ স্বদেশী আন্দোলন। Question number 5. When was the first roundtable conference held in London? লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1930। Question number 6. Which city is called Temple City of India? কোনখন চহৰক ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ভুৱনেশ্বৰ। Question number 7. Who was the earliest king of Assam? অসমৰ প্ৰাচীনতম ৰজা কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মহিৰংগ দানৱ। Question number 8. Dirghesari temple was built by which Ahom king? দীৰ্ঘেশ্বৰী মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰাইছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি শিৱসিংহ। Question number 10. Which is the second largest continent in the world? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি আফ্ৰিকা। Question number 11. Which is the longest river in Asia? এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ইয়াংজি। Question number 12. How many rings are there in Olympic flag? অলিম্পিক পতাকাত কেইটা আঙুঠি আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 5 rings। Question number 13. Which is the second largest planet of our solar system? নিম্নলিখিত কোনটো আমাৰ সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি শনি। Question number 14. When was Guwahati Tea Auction Center established? গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1970। Question number 15. What is measured by a hygrometer? হাইগ্ৰমিটাৰেৰে কি জোখা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আৰ্দ্ৰতা বা হিউমিডিটি। Question number 16. What is the capital of Brazil? ব্ৰাজিলৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ব্ৰাছিলিয়া। Question number 17. Martyrs Day is celebrated every year on শ্বহীদ দিৱস প্ৰতি বছৰে পালন কৰা হয়। শ্বহীদ দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 30 জানুৱাৰী। Question number 18. What is the capital of Gujarat? গুজৰাটৰ ৰাজধানী কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গান্ধীনগৰ। Question number 19. In which year Nagaland was separated from Assam? কোন চনত অসমৰ পৰা নাগালেণ্ড পৃথক হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1963। Question number 20.
What is the retirement age of President of India? ভাৰতৰ ৰাষ্ট্ৰপতিৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নো লিমিট, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিৰ অৱসৰৰ কোনো নিৰ্ধাৰিত সময়সীমা নাই। Question number 21. McMahon line separates which two countries? McMahon ৰেখাই কোন দুখন দেশক পৃথক কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভাৰত আৰু চীন। Question number 22. Kathakali is the dance form of which state? কথাকলি কোনখন ৰাজ্যৰ নৃত্যশৈলী? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কেৰালা। Question number 23. What is the currency of Iraq? ইৰাকৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি দিনাৰ। Question number 24. Where is the Meenakshi temple located? মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মাদুৰাই। Question number 25. Who is the author of Discovery of India? Discovery of India গ্ৰন্থৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। Question number 26. Which state is called as Spice Garden of India? কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কেৰালা। Question number 27. Gateway of India is located at? Gateway of India ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মুম্বাই। Question number 28. In which year did World War I begin? প্ৰথম বিশ্বযুদ্ধ কোন চনত আৰম্ভ হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1914। Question number 29. Which is the largest animal on land? কোনটো আটাইতকৈ ডাঙৰ স্থলচৰ প্ৰাণী? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আফ্ৰিকান হাতী। Question number 30. Who is the author of the Harry Potter book series? Harry Potter গ্ৰন্থ শৃংখলাৰ লেখক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি জে কে ৰ'লিং।